টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এটা ডাঙৰ খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বাবে আৰু তেনে পৰিপ্ৰেক্ষিতত সামগুৰি সমষ্টিত এগৰাকী প্ৰাৰ্থীৰ হৈ এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছে হততে সোশ্যাল মাধ্যমত চৰ্চাত থকা এগৰাকী নেতা আখিয়া হৈছে সুকুৰ আলীয়ে মন্তব্য প্ৰকাশ কৰিছে যে ৰাম মন্দিৰৰ মাতৃ ঔৰংগজেবে দান কৰা কামাখ্যাৰ মাটি ঔৰংগজেবে দান কৰা আৰু অসমত আহুমে একো কৰা নাই তেনে ধৰণৰ কেতবোৰ মন্তব্য কৰি এতিয়া তুলপাৰ লগাইছে এই মন্তব্যৰ পাছত সুকুৰ আলীয়ে ধুবুৰীৰ পৰা সামগুৰিৰ শিঙিমাৰী সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ সুকুৰ আলীয়ে এই সমূহ নিৰ্বাচনী সভাত মন্তব্য কৰাৰ পাছতে সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো পঞ্চায়ত নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ সুকুৰ আলীয়ে বিতৰ্কিত মন্তব্য পুনৰবাৰ কৰা পৰিলক্ষিত হৈছে মুছলমান মানুহ যদি শান্তিৰে থাকিব নোৱাৰো তেনেহলে উন্নয়ন কৰি আমি কি কৰিম বুলি মন্তব্য প্ৰকাশ কৰিলে সুকুৰ আলীয়ে চৰকাৰ আৰু অসমক লৈ বিতৰ্কিত মন্তব্য সুকুৰ আলীৰ সামগুৰি সমষ্টিত বিজেপিৰ বিৰুদ্ধে হৰব হৈ পৰিল সুকুৰ আলী আৰু সমান্তৰালকৈ ৰাম মন্দিৰৰ মাটি ঔৰংগজেবে দান কৰা কামাখ্যাৰ মাটি ঔৰংগজেবে দান কৰা বুলি মুকলি প্ৰত্যাহ্বান দিলে সুকুৰ আলীয়ে আৰু বিজেপি চৰকাৰে আমাকেই টাৰ্গেট কৰি আমাকেই মাৰি আছে আৰু আমি আঙুলি চুহি বহি আছো বুলি মন্তব্য প্ৰকাশ কৰিলে সুকুৰ আলীয়ে আমি মুছলমানসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰিলে আমি মুছলমান মানুহ যদি শান্তিৰে থাকিব নোৱাৰো তেনেহলে ৰাস্তা ঘাটৰ উন্নয়ন কৰি আমি কি কৰিম স্কুল কলেজ মেডিকেল কলেজ উন্নয়ন কৰি আমি কি কৰিম বুলি উল্লেখ কৰিলে সুকুৰ আলীয়ে যদি মুছলমান ৰাইজ শান্তিৰে থাকিব নোৱাৰে তেনেহলে এই সমূহ উন্নয়নৰ কি প্ৰয়োজন আছে ৰাম মন্দিৰৰ মাটি ঔৰংগজেবে প্ৰদান কৰা সমান্তৰালকৈ কামাখ্যাৰ মাটি ঔৰংগজেবে দিয়া মাটি হয় বুলি উল্লেখ কৰিলে সুকুৰ আলীয়ে আৰু আহোমসকলে একো কৰা নাই বুলিও মন্তব্য কৰিলে সুকুৰ আলীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আৰু সুকুৰ আলীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কি মন্তব্য কৰিছে টাইম 8 দৰ্শকসকলক প্ৰথমৰ পৰা শুনাই লৈছো ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবেৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম এইখিনি মাটি আমাৰ ঔৰংগজেবেৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে নাসিক বৰখন লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰখনে কি কৰি গৈছিলে আজি অপমান কৰিব তোমালোকে এনেকৈ মানুহ আগুৱাই আহিব তোমাক আগুৱাই লৈ যাব কিন্তু তোমালোকে সাম্প্ৰদায়িক কৰা তোমালোকৰ মানুহৰ লগত হাই কাজিয়া লগা আজি বিজেপি চৰকাৰে উচ্ছেদ কৰি আছে বেলবৰ্গ ভাঙি দি আছে মানুহ সঁচাই মিয়া মানুহক বাংলাদেশী কৈ আছে মিয়া মানুহক আজি জেলত ভৰাই দিয়া মিয়া মানুহ ডাকাত চোৰ বুলি চাইবাৰ অপৰাধ বুলি বিভিন্ন জনে আমাক অপমান কৰি আহিছে এইখন বিজেপি চৰকাৰে আমি এটো সব কৰিম নেকি আজি কৈছে যে আমি মোগলসকলে অপমান কৰে যে মোগলে এটো আমাৰ কামি মোগল সম্ৰাটক একলা অপমান কৰে আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি বেল বলক বনাই থৈ গৈছে আজি ডিটেনশন ক্যাম্প বনাই থৈ গৈছে বনাইছে নহয় আজি সামগুৰি মন্ত্ৰী আছিলে তাৰ দেউতাৰ নৰসুল আছিলে তেখেতে কিবা এটা চিহ্ন দেখুৱাব পাৰিব সামগুৰিত পাৰিব জানো কৰিব না তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰি গৈছে আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম আজি কাটা হাতৰ ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে এই পাপৰ ফল পাইছে এইকাৰণে কাটা হাতৰ কতিয়া কাম নাই তাৰ বডি থাকিলে কাম থাকিব বডি নাথাকিলে কিয় কাম থাকিব আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম আজি কাটা হাতৰ ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে এই পাপৰ ফল পাইছে এইকাৰণে কাটা হাতৰ কতিয়া কাম নাই তাৰ বডি থাকিলে কাম থাকিব বডি নাথাকিলে কিয় কাম থাকিব আজি মুছলমানৰ অখাবৰত যি সম্পদ সেইখিনি কাঢ়ি লৈ আছে আজি আমি মৰিলে আমি কটৰ দিব নোৱাৰিম আজি মাদ্ৰাছা ভাঙি আছে আপোনালোকে জানে ইকুৱেল টু বিফৰ ল আইন সকলে কাৰণে সমান 14 নম্বৰ আৰ্টিকেল আছে 19 নম্বৰ আৰ্টিকেলত কোৱা হৈছে যে আমাৰ 6টা পইণ্ট আছে নম্বৰ পইণ্ট আছে শান্তিপূৰ্ণভাৱে আমি কোনো বল প্ৰয়োগ নকৰাকৈ আমাৰ অধিকাৰ আছে
দুই নম্বৰত আমি ভাৰতবৰ্ষৰ যিকোনো নাগৰিকের যিকোনো ঠাইতে থাকে প্রত্যেকজন নাগরিক বসবাস করার অধিকার আছে। আজি আমি যোন থাকো তাতে আমাক ভাঙি দিয়ে। রাস্তা ঘাটৰ কথা বাদ দিয়ক, আগত দেশৰ বসবাস কৰাটো আপোনাৰ চিন্তা কৰক। আজি ৰাস্তা ঘাটৰ কথা কব, আজি অসম চৰকাৰে কি কৰিছে একো কৰা নাই। গতিকে আমি যে শান্তিৰ মাজত জীয়াই থাকিব নোৱাৰো, তে আমি ৰাস্তা ঘাট দি কি কৰিম, স্কুল কলেজ দি কি কৰিম, মেডিকেল দি আমি কি কৰিম, কৰিবলৈ প্ৰয়োজন আছে? আমি শান্তিৰ মাজত থাকিব নোৱাৰো, আমাৰ এইবিলাক প্ৰয়োজন আছে? আমি যদি আগুৱাই যাব নোৱাৰো, আমি যদি হিন্দু মুছলমানৰ লগত মিলা প্ৰীতি হিচাপে থাকিব নোৱাৰো, সেইখন চৰকাৰৰ লগত যে আমি মিলি থাকিব নোৱাৰো, সেইখন আমাৰ প্ৰয়োজন আছে? আমাৰ উন্নতিৰ প্ৰয়োজন আছে নেকি? আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে, লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়, আপোনালোকে দেহত গণে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, লগত এনেকৈ মানুহ আগুৱাই আহিব, তোমাক আগুৱাই লৈ যাব। কিন্তু তোমালোকে সাম্প্ৰদায়িক কৰা, তোমালোকৰ মানুহৰ লগত হাই কাজিয়া লগা, আজি বিজেপি চৰকাৰে উচ্ছেদ কৰি আছে, বেলবৰ্গ ভাঙি দি আছে, মানুহক সঁচাই মিয়া মানুহক বাংলাদেশী কৈ আছে, মিয়া মানুহক আজি জেলত ভৰাই দিয়া, মিয়া মানুহ ডাকাত চোৰ বুলি, চাইবাৰ অপৰাধ বুলি বিভিন্ন জনে আমাক অপমান কৰি আহিছে এইখন বিজেপি চৰকাৰে। আমি সেইটো চব কৰিম নেকি? আজি কৈছে যে আমি মোগলসকলক অপমান কৰে, যে মোগল এইটো আমাক, আমি মোগল সম্ৰাটক অপমান কৰে। আহোম আমি এটাই কব বিচাৰো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব। আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই, আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম। আজি আমাক দীক্ষা দিব লাগিছে। আজি বেল বলক বনাই থৈ গৈছে, আজি ডিটেনশন কেম্প বনাই থৈ গৈছে, বনাইছে নহয়। আজি চামাগুৰি মন্ত্ৰী আছিলে, তাৰ দেউতাৰ নৰচুলো আছিলে, তেখেতে কিবা এটা চিহ্ন দেখুৱাব পাৰিব চামাগুৰিত? পাৰিব জানো? কৰিব নাই, তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰি গৈছে। আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম? আজি কাটা হাতত ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে, এই পাপৰ ফল পাইছে। সেইকাৰণে কাটা হাতৰ কতিয়া কাম নাই, তাৰ বডি থাকিলে কাম থাকিব, বডি নাথাকিলে কিয় কাম থাকিব? আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম? আজি কাটা হাতত ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে, এই পাপৰ ফল পাইছে। সেইকাৰণে কাটা হাতৰ কতিয়া কাম নাই, তাৰ বডি থাকিলে কাম থাকিব, বডি নাথাকিলে কিয় কাম থাকিব? আজি মুছলমানৰ অখাবোৰত যি সম্পদ সেইখিনি কাঢ়ি লৈ আছে। আজি আমি মৰিলে আমি কটৰ দিব নোৱাৰিম। আজি মাদ্ৰাছা ভাঙি আছে, আপোনালোকে জানে ইকুৱেল টু বিফৰ ল আইন সকলে কাৰণে সমান। 14 নম্বৰ আৰ্টিকেল আছে, 19 নম্বৰ আৰ্টিকেলত কোৱা হৈছে যে আমাৰ 6টা পইণ্ট আছে। নম্বৰ পইণ্ট আছে শান্তিপূৰ্ণভাৱে আমি কোনো বল প্ৰয়োগ নকৰাকৈ আমাৰ অধিকাৰ আছে। 2 নম্বৰত আমি ভাৰতবৰ্ষৰ যিকোনো নাগৰিকের যিকোনো ঠাইতে থাকে প্রত্যেকজন নাগরিক বসবাস করার অধিকার আছে। আজি আমি যোন থাকো তাতে আমাক ভাঙি দিয়ে। রাস্তা ঘাটৰ কথা বাদ দিয়ক, আগত দেশৰ বসবাস কৰাটো আপোনাৰ চিন্তা কৰক। আজি ৰাস্তা ঘাটৰ কথা কব, আজি অসম চৰকাৰে কি কৰিছে একো কৰা নাই। গতিকে আমি যে শান্তিৰ মাজত জীয়াই থাকিব নোৱাৰো, তে আমি ৰাস্তা ঘাট দি কি কৰিম, স্কুল কলেজ দি কি কৰিম, মেডিকেল দি আমি কি কৰিম, কৰিবলৈ প্ৰয়োজন আছে? আমি শান্তিৰ মাজত থাকিব নোৱাৰো, আমাৰ এইবিলাক প্ৰয়োজন আছে? আমি যদি আগুৱাই যাব নোৱাৰো, আমি যদি হিন্দু মুছলমানৰ লগত মিলা প্ৰীতি হিচাপে থাকিব নোৱাৰো, সেইখন চৰকাৰৰ লগত যে আমি মিলি থাকিব নোৱাৰো, সেইখন আমাৰ প্ৰয়োজন আছে? আমাৰ উন্নতিৰ প্ৰয়োজন আছে নেকি? আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে, লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়, আপোনালোকে দেহত গণে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব, লগত এনেকৈ মানুহ আগুৱাই আহিব, তোমাক আগুৱাই লৈ যাব। কিন্তু তোমালোকে সাম্প্ৰদায়িক কৰা, তোমালোকৰ মানুহৰ লগত হাই কাজিয়া লগা, আজি বিজেপি চৰকাৰে উচ্ছেদ কৰি আছে, বেলবৰ্গ ভাঙি দি আছে, মানুহক সঁচাই মিয়া মানুহক বাংলাদেশী কৈ আছে, মিয়া মানুহক আজি জেলত ভৰাই দিয়া, মিয়া মানুহ ডাকাত চোৰ বুলি, চাইবাৰ অপৰাধ বুলি বিভিন্ন জনে আমাক অপমান কৰি আহিছে এইখন বিজেপি চৰকাৰে। আমি সেইটো চব কৰিম নেকি? আজি কৈছে যে আমি মোগলসকলক অপমান কৰে, যে মোগল এইটো আমাক, আমি মোগল সম্ৰাটক অপমান কৰে। আহোম আমি এটাই কব বিচাৰো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব। আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই, আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম। আজি আমাক দীক্ষা দিব লাগিছে। আজি বেল বলক বনাই থৈ গৈছে, আজি ডিটেনশন কেম্প বনাই থৈ গৈছে, বনাইছে নহয়। আজি চামাগুৰি মন্ত্ৰী আছিলে, তাৰ দেউতাৰ নৰচুলো আছিলে, তেখেতে কিবা এটা চিহ্ন দেখুৱাব পাৰিব চামাগুৰিত? পাৰিব জানো? কৰিব নাই, তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰি গৈছে। আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম?
আজি কাটা হাতৰ ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে এই পাপৰ ফল পাইছে। সেইকাৰণে কাটা হাতৰ কেতিয়াও কাম নাই, তাৰ বডি থাকিলে কাম থাকিব, বডি নাথাকিলে কিয় কাম থাকিব। আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম, আজি কাটা হাতৰ ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে এই পাপৰ ফল পাইছে। সেইকাৰণে কাটা হাতৰ কেতিয়াও কাম নাই, তাৰ বডি থাকিলে কাম থাকিব, বডি নাথাকিলে কিয় কাম থাকিব। আজি মুছলমানৰ অখাবোৰত যি সম্পদ সেইখিনি কাঢ়ি লৈ আছে, আজি আমি মৰিলে আমি কটৰ দিব নোৱাৰিম। আজি মাদ্ৰাছা ভাঙি আছে, আপোনালোকে জানে ইকুৱেল টু পিপল ল, ইকুৱেল টু বিফৰ ল, আইন সকলে কাৰণে সমান। 14 নম্বৰ আৰ্টিকেল আছে, 19 নম্বৰ আৰ্টিকেলত কোৱা হৈছে যে আমাৰ 6টা পইণ্ট আছে। নম্বৰ পইণ্ট আছে শান্তিপূৰ্ণভাৱে আমি কোনো বল প্ৰয়োগ নকৰাকৈ আমাৰ অধিকাৰ আছে। 2 নম্বৰত আমি ভাৰতবৰ্ষৰ যিকোনো নাগৰিকের যিকোনো ঠাইতে থাকে প্রত্যেকজন নাগরিক বসবাস করার অধিকার আছে। আজি আমি যোন থাকো তাতে আমাক ভাঙি দিয়ে। রাস্তা ঘাটৰ কথা বাদ দিয়ক, আগত দেশৰ বসবাস কৰাটো আপোনাৰ চিন্তা কৰক। আজি ৰাস্তা ঘাটৰ কথা, আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে, আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে, লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়, আপোনালোকে দেহত কাৰণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব। আজি কয় যে আমি মোগলসকলে অপমান কৰে, যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক অপমান কৰে। আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব। আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই, আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম। আজি আমাক দীক্ষা দিব লাগিছে। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে, আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে, লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়, আপোনালোকে দেহত কাৰণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব। আজি কয় যে আমি মোগলসকলে অপমান কৰে, যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক অপমান কৰে। আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব। আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই, আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম। আজি আমাক দীক্ষা দিব লাগিছে। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে, আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে, লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়, আপোনালোকে দেহত কাৰণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব। আজি কয় যে আমি মোগলসকলে অপমান কৰে, যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক অপমান কৰে। আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব। আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই, আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম। আজি আমাক দীক্ষা দিব লাগিছে। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে, আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে, লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়, আপোনালোকে দেহত কাৰণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব। আজি কয় যে আমি মোগলসকলে অপমান কৰে, যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক অপমান কৰে। আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব। আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই, আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম। আজি আমাক দীক্ষা দিব লাগিছে। আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে, এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম, সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে, আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে, লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়, আপোনালোকে দেহত কাৰণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব।